হেল্ল' ফ্ৰেণ্ডছ, মই আজি বনাই আছোঁ ঘুগুনি। হাতত যেতিয়া একেবাৰে সময় নাথাকে তেতিয়া এইদৰে বনালে বহুত সোনকালে হৈ যায়। মই এইকাৰণে মটৰ লৈ লৈছোঁ ইয়াতে একাপ। মটৰখিনি মই গোটেই ৰাতি তিয়াই ৰাখিছিলোঁ, ধুই কেনে কুকাৰত দি দিলোঁ। একাপ মটৰত 2 কাপ পানী দিছোঁ আৰু দিছোঁ 2টা আলু ডাঙৰ ডাঙৰকৈ কাটা, আৰু দিছোঁ মই ইয়াতে এটা পিঁয়াজ পাতলকৈ কাটি ৰখা, দি দিম মই 2-3টামান কেঁচা জলকীয়া, আৰু এতিয়া দি দিম মই ইয়াতে বিলাহীও মই 2টা লৈছোঁ, ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এতিয়া মই নিমখ দিছোঁ, এড কৰি দিছোঁ 1 চামুচ, হালধি পাউডাৰ দিছোঁ হাফ স্পুনতকৈ অকণমান বেছি, আৰু জিৰা আৰু ধনিয়া পাউডাৰ দিছোঁ 1 চামুচ, আৰু ৰেড চিলি পাউডাৰ দিছোঁ হাফ চামুচ, আৰু আদা পেষ্ট দিছোঁ মই 1 চামুচ। গোটেইখিনি ভালদৰে এনেকৈ মিলাই মই কুকাৰটো লগাই কেনে বহাই দিছিলোঁ। 3টা হুইচেল আহিছে, অহাৰ পিছত যেতিয়া ভাপটো অকলে অকলে ষ্টিমখিনি অকলে অকলে ওলাই গ'লে তেতিয়া মই ঢাকনটো খুলি দিলোঁ। এইদৰে চাওক গোটেইখিনি মোৰ সিজি গৈছে। ইপিনে মই গেছত কেৰাহী এটা বহাই দিছোঁ, হাফ কাপ মই লৈ লৈছোঁ সৰিয়হৰ তেল কেৰাহীত। এতিয়া মই মটৰ সিজোৱা মটৰৰ পৰা পানীখিনি এইদৰে বেলেগ কৰি লৈছোঁ। পানী আৰু মটৰখিনি বেলেগ বেলেগ কৰি লৈছোঁ। তেলটো গৰম হোৱাত মই এতিয়া এড কৰিছোঁ এটা পিঁয়াজ পাতলকৈ কাটি ৰখা। পিঁয়াজখিনি মই ৰঙাকৈ ভাজি ল'ম। পিঁয়াজখিনি যেতিয়া ৰঙাকৈ ভাজা হ'ব তেতিয়া মই আলু আৰু মটৰখিনি ঢালি দিম। গোটেইখিনি মোৰ কুকাৰতে সিজি গৈছে, অকল গেছটো ফুলত থৈ কেনে গোটেইখিনি মই ভালদৰে ভাজিম। যেতিয়া এইদৰে তেল ওলাই আহিব তেতিয়া অকণমান চামুচেৰে বিলাহী আৰু আলুখিনি ভাঙি দিম। ভাঙি দি পানী যে বেলেগকৈ থৈছিলোঁ তাৰে পৰা মই আধা পানী দি দিলোঁ। দি কেনে পানীখিনি ভালদৰে শুকাই ল'লোঁ। এতিয়া বাকী আধা পানীখিনি ঢালি দি কেনে অকণমান ভালদৰে লৰাই এটা বইল হোৱাৰ পিছত মই ঢাকি কেনে বহাই দিম 2 মিনিট। 2 মিনিটমান মই গেছ এতিয়া শ্ল' ফ্লেমত থৈছোঁ। ঢাকনটো খুলি মই এইখিনিতে হাফ স্পুন জিৰা পাউডাৰ দি দিছিলোঁ ভজা, মই দেখাব পাহৰি গ'লোঁ। মোৰ ঘুগুনিটো ৰেডি।